শিৱসাগৰত মোবাইল SMS যোগে সাংবাদিকক হত্যাৰ ভাবুকি দুধৰ্ষ অপৰাধীৰ সাংবাদিক ইউনুছ আলীক SMSত সন্তানসহ হত্যাৰ ভাবুকি দুধৰ্ষ অপৰাধী বিমান বৰাৰ ৰাজ্য কপোৱা গুঞ্জন শৰ্মা অপহৰণ কাণ্ড আৰু শিৱসাগৰৰ ময়ূৰ মিঠাতেল মিলৰ গুলীচালনা কাণ্ডৰ সৈতে জড়িত অপৰাধী বিমান বৰা বিগত 2-3 দিনত সংঘটিত হোৱা কেইবাখনো বাইক চুৰিৰ ঘটনাৰ সৈতেও জড়িত হৈ পৰিছে বিমান বৰা শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল সাংবাদিক ইউনুছ তামুলীৰ ৰাতিপুৱা সময় 6-7 মান বজাত মোলৈ এটা মেছেজ আহিল মেছেজটো মই চাইছো যে বিমান বৰা প্ৰায় অসমৰ মানুহে চিনি পায় বুলি ক'লে ভুল নহ'ব প্ৰায় গোটেই সমগ্ৰ অসমতে 29টা কেছ আছে বুলি মই জানো সি মোক মেছেজ কৰিছে যে তোক আৰু তোৰ ল'ৰা ছোৱালীক মই ঘৰৰ পৰা উঠাই দিম আৰু তাৰ পাছত মই কোৰ্টত হাজিৰ হ'ম এনেকুৱা ধৰণৰ এটা ভাবুকি প্ৰদান কৰিছে মানে মৃত্যুৰ ভাবুকি যে তোক আৰু তোৰ ল'ৰা ছোৱালীক মাৰি দিম এনেকুৱা মানে কেলে সি মোক কৈছে মই সেইটো কথাও মই আপোনালোকক অৱগত কৰিব লাগিব যেহেতু সি জেলত আছিলে জেলৰ পৰা ওলোৱাৰ পাছত সি মোৰ ঘৰলৈ গৈছিল মই নথকা অৱস্থাত মোৰ ভতিজাটোৰ পৰা মোৰ ফোন নম্বৰটো লৈ আহিল ফোন নম্বৰটো লৈ আহি মোক কণ্টেক্ট কৰিলে যে মই এনেকুৱা এটা বাতৰি মোৰ ওচৰত আছে যিটো বাতৰি আপুনি কৰিব লাগিব ঠিক তেনেকৈ মই তাক লগ ধৰিলোঁ সি মোক তেতিয়া ক'লে যে এনেকুৱা জেলৰ বাতৰি এটা আছে যে আপুনি মোক কৰি দিব লাগিব মই ঠিক আছে কৰি দিম তাৰপিছত এইটোও কৈছে যদি নকৰে আপুনি এটা কাম কৰিব জেলাৰ বা চুপাৰিনটেণ্ডৰ পৰা মোক 1 লাখ টকা লৈ আহিব তেতিয়া মই নকওঁ তো মই গোটেই কথাটো মই চুপাৰিনটেণ্ডক কৈ দিলোঁ আৰু চুপাৰিনটেণ্ডক কোৱাৰ লগে লগে মই শিৱসাগৰ আৰক্ষীক বা অধীক্ষককো এই কথাষাৰ অৱগত কৰিছোঁ যে বিমানে মোক এনেকুৱা ধৰণৰ কথা কৈছে আৰু তাৰ পাছত সি মোক বহুত ফোন কৰে মই বোলো মই চুপাৰিনটেণ্ডৰ লগত কথা পাতিছোঁ চুপাৰিনটেণ্ডে তোমাক দিব এনেকুৱা ধৰণৰ কথাটো মোক কৈ মই পিছুৱাই থাকোঁ সদায় যিহেতু মই যিটো পিছুৱাই থকা কাণ্ড এইটো মই আৰক্ষীক অৱগতও কৰিছোঁ যে বিমানে মোক এনেকৈ ফোন কৰিছে মই তাৰ লগত এনেকুৱা ধৰণৰ কথোপকথনখিনি মই পাতি আছোঁ আৰু গোটেই কল ৰেকৰ্ড মই আৰক্ষীৰ ওচৰত জমা দিছোঁ তো তাৰ পাছত সি যেতিয়া পইচাটো নাপালে তো আজি পুৱাৰ ভাগত সি মোক মেছেজ কৰিছে যে তোৰ ল'ৰাটোক আৰু তোক মই মাৰি দিম তাৰ পাছতে মই কোৰ্টত হাজিৰ হ'ম তো সেইবাবে মই এতিয়া যথেষ্ট শংকিত হৈছোঁ আৰু বিশেষকৈ মোৰ ল'ৰা ছোৱালী স্কুললৈ যায় তো স্কুললৈ যোৱাত আজি মই স্কুললৈ পঠিওৱা নাই আপোনাৰ ফোন নম্বৰ কেনেকৈ পালে মোৰ ঘৰলৈ গৈছিলে মোৰ ঘৰলৈ গৈ মোৰ ভতিজাটোৰ পৰা মোৰ ফোন নম্বৰটো লৈ আহিছিলে সেইটো একদম প্ৰথম পৰ্যায়ৰ কথা যে কেছ আছে বুলি কৈছে আপুনি কি ধৰণৰ কেছ পঞ্জীভূত হৈছিল মই জনাত তাৰ ডকাইতি কেছ আছে তাৰ ওপৰত এটা 1030 আছে আৰু গাড়ী চুৰ আছে বাইক চুৰ আছে এনেকুৱা ধৰণৰ বিভিন্ন কেছ তাৰ ওপৰত আছে ড্ৰাগছৰ কেছ আছে তো সেইকাৰণে মই যথেষ্ট শংকিত হৈছোঁ আৰু শিৱসাগৰ আজি সদৰ থানালৈ আহিছোঁ এখন বিমানৰ ওপৰত এজাহাৰ দাখিল কৰিবলৈ বাকী মই আৰু মোৰ পৰিয়ালক এতিয়া বিমান গ্ৰেপ্তাৰ নোহোৱালৈকে আৰক্ষীয়ে কেনেকৈ ৰাখে বা কেনেকৈ সহায় কৰে সেইটো আগলৈ দেখা যাব শিৱসাগৰত সংঘটিত এটা গুলীচালনা সদৰ আৰক্ষী অধীক্ষকে এটা কথাই ক'ব যাওঁ যে মোৰ ল'ৰা ছোৱালী আছে বিশেষকৈ সিহঁতে স্কুল যায় আৰু সি আইডেণ্টিফাই কৰি দিছে যে তোৰ ল'ৰা ছোৱালীকেইটাক মই উঠাই দিম তো এতিয়া আৰু বিশেষকৈ ল'ৰা ছোৱালী উঠোৱা এটা আগৰ ৰেকৰ্ড আছে শিমলুগুৰিত গুঞ্জন নামৰ এগৰাকী যুৱতীক সি কিডনেপিং কৰিছিলে তো সেইটো কাৰণে তাৰ কাৰণে একো ডাঙৰ কথা নহয় মই যথেষ্ট শংকিত হৈছোঁ বিশেষকৈ মোৰ কাৰণে নহ'লেও মোৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে এতিয়া মই আজি স্কুলে পঠোৱা নাই সেইটো কাৰণে কেনেকৈ তাৰ লগত যোগাযোগ হৈছিলে প্ৰথম যোগাযোগটো সেয়ে কৈছোঁ মোৰ ঘৰলৈ গৈছিল সি মোৰ ঘৰলৈ গৈ মোৰ এবচেঞ্চত মোৰ ভতিজাটোৰ পৰা মোৰ ফোন নম্বৰ লৈ সি মোক যোগাযোগ কৰিছিল এতিয়া আৰক্ষী অধীক্ষকে কেনেকৈ মোক আৰু মোৰ ঘৰখনক নিৰাপত্তা দিয়ে মই সেইটোক লৈ এতিয়া চিন্তিত আপুনি তেওঁক লগ পাইছে নেকি বিমান বৰাক এদিনে লগ পাইছিলোঁ যিদিনাখনি মোৰ লগত ফোন নম্বৰলৈ মোক ফোন কৰিছিল আৰু মোক কৈছিল যে মই যিটো আমাৰ আই লাভ শিৱসাগৰ আছে আই লাভ শিৱসাগৰৰ ওচৰতে সি মোক লগ কৰিছিল বাতৰি সংক্ৰান্তত আৰু সেই কথাও মই আৰক্ষী অধীক্ষকক সেইদিনাখনেই মই অৱগত কৰিছোঁ শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক